বৰক্ষেত্ৰী জুনিয়ৰ কলেজৰ এখনি অৱসৰ সম্বৰ্ধনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী মুকালমুৱা কনিষ্ঠ মহাবিদ্যালয়ত অৱসৰ সম্ভাৱনা অনুষ্ঠানত এইদৰে যায়। মুকালমুৱা কনিষ্ঠ মহাবিদ্যালয়ত সম্ভাৱনা সভাত প্ৰবক্তা হামান আলীয়ে দীপেন বৰুৱাৰ এটি যুগমীয়া গীত সুন্দৰকৈ পৰিৱেশন কৰিছে। শিল্পীগৰাকীয়ে সভাত মহম্মদ ৰফি আৰু ভূপেন হাজৰিকাৰ গীতো পৰিৱেশন কৰি আটাইকে আপ্লুত কৰে। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা আজিৰ সভাত অৱসৰী প্ৰবক্তা যোগেশ্বৰ মহন্ত, কাৰ্যালয় সহায়ক ৰিয়াছুদ্দিন আহমেদ আৰু ইনুছ আলীৰ উপৰিও প্ৰাক্তন প্ৰবক্তা মুকুল কলিতাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ আলী আকবৰ হুছেইন, মহাবিদ্যালয়খনৰ অধ্যক্ষ মইনুল হক সহ সমূহ প্ৰবক্তা মণ্ডলী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। আমাৰ যিসকল প্ৰাক্তন প্ৰবক্তা ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেখেতলৈ সকলোলৈ আমি সাধ্যানুসাৰে হিয়া উজাৰি তেখেতসকলক সন্মান যাচিছোঁ। নাজানো আমি কিমান সফল হৈছোঁ, কিন্তু আমি আমাৰ শক্তিৰে কৰিব পৰাখিনি কোনো কৃপণালি কৰা নাই। তেখেতৰ অৱসৰৰ পিছত অৱসৰৰ সময়লৈকে তেখেত য'ত আছিল তাৰ পৰা নিৰ্দিষ্ট সময়ত তেখেতক বিদায় সম্বৰ্ধনা জনাবলৈ তেওঁলোক সক্ষম হোৱা নাছিল। কিন্তু জুনিয়ৰ কলেজৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে নিজৰ দায়িত্ব পালন কৰিছিল আৰু আমি ইয়াৰ পৰা সন্মানীয় প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় মহৰা হুছেইন ছাৰক অতি ধুমধামেৰে বিদায় সম্বৰ্ধনা জনাইছিল। ভুল হোৱাটোও স্বাভাৱিক, কিবা কাম কৰিলে ভুল হয়েই, সেইকাৰণে মই তাৰ কাৰণে ক্ষমা চাইছোঁ। ময়ে প্ৰথমৰ পৰাই সত্ৰখনলৈকে দৰমহা অনা নিয়া ময়ে কৰিছিলোঁ। মই 100 টকাও ইফাল কৰা নাই। মই দৰমহাৰ নামত 100 টকাও মই ইফাল কৰা নাই। কিন্তু আজিকালি শুনো বহুত কিবা কিবি, কিন্তু মই 100 টকাও ইফাল কৰা নাই। মোৰ দৰমহাহে লাগে, মোক বেলেগ পইচা মোক কিয় লাগে, এনেধৰণৰ মই চিন্তা কৰিছিলোঁ। সেনেকৈ মন লওক ছাত্ৰ ছাত্ৰী। আজিজ আলী ৰিপৰ্ট, গ্লোবেল নিউজ।